بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته প্রিয় দর্শক মণ্ডলী আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিও লৈ আহিছো যদি ভিডিওটো ভাল লাগে তেনেহলে হেকলৈ চাব বুলি মই আশা ৰাখিলো প্ৰথমতে আপোনালোকে এই সাইডত স্ক্ৰিনশ্বট এই ভিডিওটো দেখা পাইছে যে যোৱা শুক্ৰবাৰে দিল্লীত যেতিয়া মছজিদত নামাজ পঢ়িবলৈ জাগা নাইকিয়া হৈ গৈছিল তেতিয়া ৰাস্তাত নামাজ পঢ়িছিল কিন্তু এজন ভদ্ৰলোকৰ পুলিশ প্ৰশাসনে কি কৰিলে চাওক ইবাদত কৰা সময়ত এজন ভদ্ৰলোক পুলিশ প্ৰশাসনে সেই ইবাদত কৰা মানুহজনক কেনেকুৱাকৈ ঘূৰিয়াইছে লাঠি মাৰিছে বৰ্তমান কেনেকুৱা পৰিস্থিতি চলি আছে কেতিয়াবা মুছলমানৰ ঘৰত বলৰজাল চলাইছে কেতিয়াবা মুছলমানৰ মছজিদসমূহত বলৰজাল চলাইছে কেতিয়াবা মাদ্ৰাসাসমূহত বলৰজাল চলাইছে এতিয়া দেখা গ'ল যে ইবাদত কৰা সময়ত এজন পুলিশ প্ৰশাসনে ভদ্ৰলোকে ঘূৰিয়াইছে কেনেকুৱাকৈ নামাজৰ মাজতে এটো ঠিক কথা যে ৰাস্তাত নামাজ পঢ়িব নালাগে যদি কিবা কাৰণত পঢ়িছে কিন্তু অলপটো অন্তৰত মৰম ভাব আহিব লাগিছিল যে ইবাদত কৰি আছে উপাসনা কৰি আছে কমসে কম মাত্ৰ 5 মিনিট 10 মিনিট সময়টো ৰখিব পাৰিলেহেঁতেন কিন্তু এজন ভদ্ৰলোকে পুলিশ প্ৰশাসনে কেনেকুৱাকৈ ঘূৰিয়াইছে আপোনালোকে নিশ্চয় স্ক্ৰিনশ্বট চাই আছে দেখিব পাৰিছে আৰু এটো বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে আৰু বৰ্তমান খবৰ পোৱা মতে এজন পুলিশক অৰ্থাৎ পুলিশ প্ৰশাসনক এজন ব্যক্তিক বৰ্তমান সাসপেন্ড কৰা গৈছে বেলেগ জায়গাত পোষ্টিং দিছে আৰু এজনক বৰ্তমান এনেকুৱা পৰিস্থিতি কৰিছে আসলতে এনেকুৱা ব্যক্তিক গ্ৰেপ্তাৰ কৰা উচিত হয় আজি যদি মুছলমানে এনেকুৱা কৰিলেহেঁতেন তেনেহলে মুছলমানক লগে লগে গ্ৰেপ্তাৰ কৰি দিলেহেঁতেন আজি কেইদিনমান আগত মুফতি সালমান আজহাৰী এটা শ্বেৰ কৈছিলে যিটো শ্বেৰৰ কাৰণে তেওঁ আজিলৈকে গ্ৰেপ্তাৰ হৈ আছে জেলত আছে কিন্তু এজন প্ৰশাসনে পুলিশ প্ৰশাসনে কেনেকুৱাকৈ ইবাদতৰ মাজত ঘূৰিয়াইছে লাঠাইছে তাৰ পিছত এজনক কোনো ধৰণৰ এজনৰ ওপৰত কেছ জাৰি হোৱা নাই সেইকাৰণে সকলে সজাগ হোৱা দৰকাৰ আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো যতে ততে নামাজ নপঢ়িব পৰিস্থিতি বহুত বেয়া হৈ গৈছে আৰু মুছলমানৰ অৱস্থা বহুত বেয়া সেইকাৰণে আপোনালোকক মই অনুৰোধ জনাইছো যতে ততে নামাজ নপঢ়িব আৰু সময় সুবিধা মিলি যেতিয়াই চান্স পায় এনেকুৱাকৈ কেতিয়াবা যদি মুছলমানক টাৰ্গেট কৰি লগে লগে ভিডিঅ' ৰেকৰ্ড কৰিব লাগে আৰু সকলো উম্মতে মুছলিমাক মই মোৰ ফালৰ পৰা হিয়া ফৰা মৰম যাচিছো পবিত্ৰ মাহে ৰমজানলৈকে আৰু লগতে সকলো উম্মতে মুছলিমাক যাতে আল্লাহ তাবাৰাক ও তাআলা হিফাজত কৰে আমিন